নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী বাগজানৰ দুখ বাগজানৰ বিভীষিকা বাগজানৰ চকুলো হয় বাগজানত জ্বলিছে এতিয়া বিভীষিকাৰ জুই জিলাৰ বাগজানৰ 5 নম্বৰ ভয়ানক শব্দ আৰু ভয়ানক পৰিৱেশ ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি কি ধৰণৰ এক পৰিস্থিতি বৰ্তমানে সৃষ্টি হৈছে এতিয়ালৈকে হিচাপ কৰিব পৰা হোৱা নাই যে কিমান বাসগৃহত অগ্নিসংযোগ হৈছে কিন্তু আমি জানিব পৰা মতে আনুমানিক প্ৰায় 600টামান বাসগৃহত ইতিমধ্যে জুই লাগিছে 600টামান বাসগৃহত জ্বলি শেষ হৈছে এশ বছৰ গৰকি গ'ল আপোনালোকৰ হয় কিন্তু আপোনালোকৰ বিষয়া এজন নাই নেকি এনে দুৰ্যোগপূৰ্ণ মুহূৰ্তত মাত মাতিবলৈ এনে দুৰ্যোগপূৰ্ণ মুহূৰ্ত শেষ কৰিবলৈ চূড়ান্তভাৱে বিফল হৈছে অইল ইণ্ডিয়া লিমিটেডে ইয়াত ক্ষতিগ্ৰস্ত সকলো শ্ৰেণীৰ ৰাইজক তেখেতলোকে উচিত মূল্য দিব লাগিব প্ৰতিডাল ঘাঁহতে প্ৰতিডাল গছৰ পাত প্ৰতিটো গছৰ পাততে কিন্তু তেলৰ চামনি পৰি আছে ইয়াৰ যদি ওচৰৰ যদি ঘাঁহ বনবিলাক চাই যায় ইয়াত তেলৰ চামনি দেখা পোৱা যাব আৰু এই তেলত কিন্তু জুই লগাৰ সম্ভাৱনা যথেষ্ট বেছি আৰু জুই বিয়পি পোৱাৰ সম্ভাৱনা কিন্তু যথেষ্ট বেছি দুজনকৈ লোক প্ৰায় যোৱাকালি যিটো অগ্নি সূত্ৰপাত হৈছিলে তাৰ পিছৰ পৰা দুজনকৈ লোক প্ৰায় সন্ধানহীন হৈ আছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ এছডিআৰএফে দল যেতিয়া সন্ধান চলাইছিলে অনুসন্ধান চলোৱাৰ সময়ত দুটা ডেড বডি তাৰ পৰা পোৱা গৈছিলে অবিৰত জ্বলিছে জুই বাগজানত এতিয়া হা হুতা নহয় ওলাইছে আৰ্তনাদ বাগজানৰ 80 কিলোমিটাৰ দূৰলৈকে ডাঙলি হৈ পৰিছে তিনিচুকীয়াৰ আকাশ জুইয়ে এতিয়া পথ পথাৰ পাৰ হৈ এফালৰ পৰা দহিছে মানুহৰ চোতাল ঘৰ স্থানীয় সূত্ৰৰ মতে এই অগ্নিকাণ্ডত চৰকাৰ হ'ল 6 শতাধিক ঘৰ গেছ নিৰ্গমনৰ 14 দিন পাৰ হ'ল খাদৰ বিস্ফোৰণৰ 2টা দিন পাৰ হ'ল কিন্তু জুই নিৰ্বাপনৰ ক্ষেত্ৰত এনডিআৰএফ আৰু অইল কৰ্মচাৰী বিশেষজ্ঞৰ সকলো প্ৰচেষ্টা ব্যৰ্থ ইয়াৰ মাজতে মৃত্যু দুজনৰ ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু সাৱটিলে অইলৰ 2 কৰ্মচাৰী দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোহাঁই অগ্নিকাণ্ডৰ পিছৰে পৰা নিখোজ হৈ আছিল অইলৰ এই 2 কৰ্মচাৰী দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোহাঁই যাৰ সন্ধান বিচাৰি অইলৰ বিষয়াক ঘেৰাও কৰি এইদৰে উত্তপ্ত কণ্ঠে জবাবদিহি কৰিছিল স্থানীয় একাংশ লোকে বিস্ফোৰণৰ পিছতে এই অগ্নিকাণ্ডৰ ভয়াৱহতা দেখি পুখুৰীত জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল দুৰ্লভ গগৈ আৰু টিখেশ্বৰ গোহাঁই তেতিয়াই দুৰ্ভাগ্যজনকভাৱে দুয়ে মৃত্যু সাৱটি লোৱাৰ সন্দেহ অইল কৰ্তৃপক্ষৰ सर्चिंग करते करते और हम जब एक तो बहुत ज़्यादा टेम्परेचर है हमारे जो स्विमर्स हैं उनको बहुत प्रॉब्लम हुई है मतलब उनको बहुत ज़्यादा जलन सी महसूस लेकिन वो फिर भी अपने कार्य पे अपने ड्यूटी पे डटे रहे और सर्च करते हुए बहुत एकदम किनारे तक गए तो किनारे पाया कि जो है वहाँ पे डेड बॉडीज पहली डेड बॉडीज हमको ऊपर ही दिख गई
उसको निकालते समय जब उसके नजदीक जाते हैं तो दूसरी डेड बॉडीज भी वही थी। तो उसमें जो है ऐसा लग रहा था कि वहाँ डेप्थ भी ज्यादा थी, काफी लगभग अप्रॉक्स 8 से 10 फीट डेप्थ भी थी। तो वहाँ से डेड बॉडीज हमको मिला। तो हमारे स्विमर्स क्या कर रहे थे, उसको लाइन सर्च करते हुए आगे बढ़ रहे थे और लाइन सर्च करते करते आगे बढ़े और उस समय हमको मिल गया था। কেতিয়া শেষ হ'ব বিভীষিকা? কেতিয়া নমাব জুই? 6খনকৈ গাঁৱৰ 2000ৰো অধিক লোকৰ দুস্বপ্ন হৈ পৰিছে এই ভয়ংকৰ অগ্নিকুণ্ড। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই দুৰ্যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰে কৰা টেলিফোনিক বাৰ্তালাপত ক্ষতিগ্ৰস্তক সহায় কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ। কেমেৰা পাৰ্চন দীনেশৰ সহযোগত তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী আৰু টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। বাগজান কাণ্ডক লৈ অইলৰ 2 বিষয়াক নিলম্বনৰ ঘোষণা অধ্যক্ষৰ। তদন্তৰ পিছত জন এনাৰ্জিৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা। তেলখাদৰ জুই নুমুৱাবলৈ আমেৰিকা কানাডাৰ পৰা আহিব বিশেষজ্ঞ। উল্লেখযোগ্য যে 3 দিনৰ ভিতৰত অসম পাব আমেৰিকাৰ 2জন আৰু কানাডাৰ 1জন বিশেষজ্ঞ। ছিংগাপুৰৰ পৰা অহা 3 বিশেষজ্ঞক লৈ যি ধৰণৰ এক কাণ্ড সংঘটিত হ'ল আমি দেখুৱাইছিলোঁ, কেনে বিস্ফোৰণ সংঘটিত হ'ল। আৰু এই বিস্ফোৰণৰ পিছতে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এতিয়া আমেৰিকা আৰু কানাডাৰ পৰা বিশেষজ্ঞৰ ব্যৱস্থা কৰা হ'ব। 3 দিনৰ ভিতৰত অসমলৈ আহিব 4জনীয়া বিশেষজ্ঞৰ দল। আৰু ছিংগাপুৰৰ 3 বিশেষজ্ঞই চলাই আছে বৰ্তমান অহৰহ চেষ্টা, কিন্তু বৰ্তমানেও যিহেতু জুই নিৰ্বাপন কৰিব পৰা হোৱা নাই আৰু তাৰ বাবে তাৎক্ষণিকভাৱে এই জুই নিৰ্বাপন কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে আমি জনাইছোঁ 2 বিষয়াক নিলম্বনৰ ঘোষণা কৰিছে অধ্যক্ষই। তদন্তৰ পিছত জন এনাৰ্জিৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা। তেলখাদৰ জুই নুমুৱাবলৈ আমেৰিকা আৰু কানাডাৰ পৰা আহিব 3 বিশেষজ্ঞ। 3 দিনৰ ভিতৰত অসম আহি পাব আমেৰিকাৰ 2জন আৰু কানাডাৰ 1জন বিশেষজ্ঞ। ইতিমধ্যে আমি জনাইছোঁ ছিংগাপুৰৰ পৰা অহা 3 বিশেষজ্ঞই চলাই আছে অহৰহ চেষ্টা। দৈনিক $16,000কৈ খৰচ কৰা হৈছে 3 বিশেষজ্ঞৰ নামত। পানী যোগান সঠিক ৰূপত পালে অনাগত 7 দিনৰ ভিতৰত জুই নিৰ্বাপিত হ'ব বুলি ইতিমধ্যে জানিব পৰা হৈছে। অন্যথা প্ৰায় এমাহৰ সময় প্ৰয়োজন হ'ব বুলি উল্লেখ কৰা হৈছে। লগতে আমি জনাইছোঁ আজিৰ ভিতৰতে নিহতৰ পৰিয়ালক প্ৰদান কৰা হ'ব সাহায্য। 2টা পৰিয়াল অৰ্থাৎ 0জন কৰ্মচাৰীৰ মৃত্যু হ'ল, 2জন কৰ্মচাৰীৰ পৰিয়ালৰ সদস্যই চাকৰি লাভ কৰিব বুলিও ইতিমধ্যে নিশ্চিতি প্ৰদান কৰা হৈছে। সংবাদমেলত এই কথা ঘোষণা কৰে অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্ৰই। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব দুৰ্লভ গগৈৰ শেষকৃত্য। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব তীখেশ্বৰ গোহাঁইৰ শেষকৃত্য। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য কৰাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বাগজানত কৰ্তব্যৰত অৱস্থাতে প্ৰাণ হেৰুৱাইছিল 2গৰাকী কৰ্মচাৰীয়ে। ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অতি কৰুণ মৃত্যুক সাৱটি লয় এই 2গৰাকী কৰ্মচাৰীয়ে বাগজান ট্ৰেজেডি। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰ আছিল বাগজানৰ বিধ্বংসী অগ্নিকাণ্ডত নিহত দুৰ্লভ গগৈ। অইল ইণ্ডিয়াৰ গলকিপাৰ দুৰ্লভ গগৈৰ মৃত্যুৰ খবৰ লাভ কৰি এতিয়া সংজ্ঞাহীন হৈ পৰিছে তেওঁৰ পত্নী পূৰবী গগৈ। উল্লেখযোগ্য যে 2 দিন পূৰ্বে অৰুণাচলৰ পৰা বাগজানলৈ বদলি হৈ আহিছিল দুৰ্লভ গগৈ। বাগজানৰ ট্ৰেজেডি একুৰা চুই আৰু বহু সম্ভাৱনাৰ মৃত্যু। বাগজানৰ জুই দহিলে অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ 2 কৰ্মচাৰীক, দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁই। বাগজানৰ তেলখাদ চৌহদৰ পুখুৰীত উদ্ধাৰ হ'ল 2ৰে মৃতদেহ।
জুইৰ পৰা বাচিবলৈ গৈ পানীত পৰি মৃত্যু হ'ল দুইজনৰে। দুৰ্লভ গগৈ অইলৰ অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰী দুৰ্লভ গগৈ। মৃত্যুৱে যেন হাত বাউলি দি মাতিছিল দুৰ্লভ গগৈ। অৰুণাচলত কৰ্মৰত হৈ থকা দুৰ্লভ গগৈ মাত্ৰ দুদিন পূৰ্বে বদলি হৈ আহিছিল বাগজান তেলখাদলৈ। অইলৰ কৰ্মচাৰী দুৰ্লভ গগৈৰ আছিল এক সুকীয়া পৰিচয়। ফুটবলাৰ দুৰ্লভ গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰ আছিল দুৰ্লভ। তেখেতৰ ঘৰ নামৰূপত। দেশৰ ভিতৰত শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লাভ কৰিছিল দুৰ্লভে। দুৰ্লভে দেশৰ ছিনিয়ৰ জুনিয়ৰ স্কুল ফুটবলত অসম দলক প্ৰতিনিধিত্ব কৰিছিল। দুৰ্লভ সম্পৰ্কত তেওঁ প্ৰশিক্ষক বিধান দাসে কি কয় শুনক। বহুতকেইটা ষ্টেট খেলিছে, মোৰ আণ্ডাৰতে বহুতকেইটা ষ্টেট খেলিলে। স্কুল গেমছ খেলিলে আণ্ডাৰ 14, তাৰপিছত জুনিয়ৰ নেশ্যনেল খেলিলে কেইখন নামত বিজয় হোটেলৰ লগত আছিল। সি বহুতে টিমমেট আছিল, চবৰ লগত খুব ধুনীয়াকৈ মিলিব জানে। টিমৰ কাৰণে এটা আদৰ্শ প্লেয়াৰ এটা আছিল। দুৰ্লভে একেলগে খেলিছিল দুৰ্গা বড়ো, বীৰজক মুছাহাৰী আৰু থমচং লাংথাচাৰহঁতৰ সৈতে। সতীৰ্থ ফুটবলাৰ খেলুৱাই শোকাস্তব্ধ হৈ পৰিছে ISLৰ ফুটবলাৰ দুৰ্গা বড়ো। তাৰ লগত হোষ্টেল লেভেলৰ পৰাই মই আছিলোঁ একেলগে। 2003 ই গোলাঘাট চাইৰ পৰা এই অইল ইণ্ডিয়াত জইন কৰিলে আৰু এই আমাক এৰি থৈ গ'ল। মনটো ইমান বেয়া লাগিছে। যাহাতে ভৱিষ্যতত তাৰ ফেমিলি আৰু ল'ৰা ছোৱালী ছেফ থাকক। বাবাটোৰ মৃত্যুত শোকস্তব্ধ হৈছে অইল ফুটবল দলৰ সতীৰ্থসকল। সতীৰ্থ ফুটবলাৰসকলে দুৰ্লভৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে অসম ফুটবল প্লেয়াৰ্ছ এছ'চিয়েশ্যনে। অসম ফুটবল জগতৰ নক্ষত্ৰ অইল ইণ্ডিয়া ফুটবল দলৰ খেলুৱৈ দুৰ্লভ গগৈ তিনিচুকীয়া জিলা বাগজান তেলখাদত কৰ্মৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ শোকাবহ মৃত্যুক সাৱটি ল'ব লগা হয়। গোলাঘাটৰ DR কলেজৰ পৰা কলেজীয়া শিক্ষা সমাপন কৰা দুৰ্লভ গগৈয়ে বৰদলৈ ট্ৰফী আৰু স্বাধীনতা কাপ ফুটবলত সুন্দৰ প্ৰদৰ্শনেৰে অইল ইণ্ডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিছিল। 2003 চনত অইলত যোগদান কৰা দুৰ্লভে অইল ইণ্ডিয়াৰ গ'লকিপাৰ হিচাপে আগবঢ়াইছিল সুন্দৰ প্ৰদৰ্শন। গোলাঘাটৰ ক্ৰীড়া জগতখনৰেও ওতঃপ্ৰোতভাৱে জড়িত আছিল দুৰ্লভ গগৈ। যিজন এজন ভাল ফুটবল খেলুৱৈ আছিল। 2001 চনত আমাৰ হায়াৰ ছেকেণ্ডেৰীত ইয়াত নাম লগাইছিলে আৰু সেই ছাত্ৰজন এসময়ত গৈ ভাল ফুটবল খেলাৰ বাবেই অইল ইণ্ডিয়াত চাকৰি পাইছিলে। যোৱাকালি এই ঘটনাটোত তেখেতৰ এই মৃত্যু হ'ল, তাৰ বাবে আমি DR কলেজৰ পৰিয়ালৰ হৈ আমি সকলোৱে দুখ অনুভৱ কৰিছোঁ। কিছুদিন পূৰ্বে মাতৃক হেৰুৱাইছিল দুৰ্লভে। এতিয়া পিতৃ আৰু পত্নীৰ লগতে এৰি থৈ গৈছে এটি 8 বছৰীয়া পুত্ৰ সন্তান। মৃত্যুৰ খবৰ প্ৰায় সংজ্ঞাহীন হৈ পৰে দুলীয়াজানৰ কোৱাৰ্টাৰত থকা দুৰ্লভৰ পত্নী পূৰবী গগৈ। একে সময়তে কান্দোনৰ ৰোল উঠিছে নামৰূপৰ ঘৰখনতো। দুৰ্লভৰ অকাল মৃত্যুৱে কেৱল এটা পৰিয়াল নহয়, অপৰিণীয় ক্ষতি কৰিলে অসমৰ ক্ৰীড়া জগতখনৰো। দুৰ্লভ গগৈৰ লগতে বাগজান তেলখাদ চৌহদৰ পুখুৰীত উদ্ধাৰ হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তীখেশ্বৰ গোহাঁইৰ মৃতদেহ। দুলীয়াজানৰ হৰিহৰ পথত ঘৰ তীখেশ্বৰ গোহাঁইৰ। মূল ঘৰ চাবুৱাত। 92 চনত অইলৰ LPG প্লাণ্টত যোগদান কৰা গোহাঁইয়ে 6 বছৰ ধৰি কৰ্মৰত হৈ আছিল দুলীয়াজানত। বাগজানৰ তেলখাদৰ প্ৰথম বিস্ফোৰণ সংঘটিত হোৱা দিনৰে পৰা 14 দিন ধৰি বাগজানত কৰ্মৰত হৈ আছিল তীখেশ্বৰ গোহাঁই। মাতৃ, 2টা পুত্ৰ সন্তান আৰু পত্নী অঞ্জলি গোহাঁইক এৰি থৈ গৈছে তীখেশ্বৰ গোহাঁইয়ে। তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত দুয়োৰে মৃতদেহ মৰণোত্তৰ অন্তত সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া। ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বাগজানৰ এই বিধ্বংসী জুইত উচন হ'ল 6 শতাধিক ঘৰ, যাহ গ'ল অৰণ্য কৃষিভূমি।
সতৰ্কতা বিধি পালন নকৰা অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে বাগজান আৰক্ষী থানাত গোচৰ তৰিছে এজন পৰিৱেশ কৰ্মীয়ে। কাৰ ভুলৰ বাবে ঘটিল বাগজান কাণ্ড? বাগজান কাণ্ডত অইল ইণ্ডিয়া লিমিটেড কিমান জগৰীয়া? তেল খাদত যিকোনো সময়ত হ'ব পৰা বিস্ফোৰণৰ বাবে কিয় পূৰ্বৰ পৰা সতৰ্ক নাছিল অইল কৰ্তৃপক্ষ? 13 দিন গেছ নিৰ্গমনৰ পিছতো কিয় সাজু হৈ থকা নাছিল দুৰ্যোগ ব্যৱস্থাপনা বাহিনী? খাদৰ গেছ নিৰ্গমন ৰোধ কৰিবলৈ কিয় দেশত অভাৱ ঘটিল বিশেষজ্ঞৰ? কোনে পৰিশোধ কৰিব বাগজানবাসীয়ে ভোগা হাৰাশাস্তি আৰু ক্ষয়ক্ষতিৰ মূল্য? বাগজানৰ পাৰ্শ্বৱৰ্তী প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ যি হানি ঘটিল তাৰ কি কৈফিয়ত দিব অইল ইণ্ডিয়া কৰ্তৃপক্ষই? ভয়ংকৰ অগ্নিকুণ্ডত পৰিণত হোৱা বাগজানৰ জুই কেতিয়া নুমাব? এনে বহু প্ৰশ্নৰ মাজতেই অইল ইণ্ডিয়াৰ বিৰুদ্ধে বাগজান আৰক্ষী থানাত গোচৰ তৰিছে গোলাঘাটৰ এজন জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে। মহোদয়, সন্মান সহকাৰে আপোনাক জনাওঁ যে তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাগজানত যোৱা 27 মে'ত অইল ইণ্ডিয়া ড্ৰিলিঙৰ ঠিকাদাৰ কোম্পানী গুজৰাটৰ জন এনাৰ্জি ড্ৰিলিঙে অঞ্চলটোত ড্ৰিলিং কৰি থাকোঁতে বিস্ফোৰণ ঘটি বিষাক্ত গেছ আৰু তৈলজাত পদাৰ্থৰে পৰিৱেশ দূষিত কৰে। অইল ইণ্ডিয়াৰ কোনো বিশেষজ্ঞ নথকাকৈ আৰু ব্ল' আউট অফ প্ৰিভেণ্টৰ এৰেঞ্জমেণ্টছ নকৰাকৈ ড্ৰিলিং কৰাৰ ফলতে এই ঘটনা সংঘটিত হ'বলৈ পালে। এই ক্ষেত্ৰত অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালক দায়িত্বত থকা বিষয়াসকল জন এনাৰ্জি ড্ৰিলিঙৰ বিষয়াসকল সম্পূৰ্ণৰূপে জগৰীয়া। তেওঁলোকৰ কাৰ্যকলাপৰ বাবে গেছ নিৰ্গত হোৱাৰ ফলত অঞ্চলটোৰ গছ-গছনি, পুখুৰী আদিকে ধৰি পশুধনৰ ব্যাপকভাৱে ক্ষতিসাধন হয়। গতিকে দয়ালু মহোদয়, ভাৰতীয় দণ্ডবিধি আইন আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত তৎকালীনভাৱে বিহিত ব্যৱস্থা ল'বৰ বাবে প্ৰাৰ্থনা জনালোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে বাগজান অগ্নিকাণ্ডৰ CBI তদন্তৰ দাবী কংগ্ৰেছৰ আৰু এই দাবীৰ লগতে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খনন আৰু ডিব্ৰু-চৈখোৱাত অইল ইণ্ডিয়া লিমিটেডক 7টা স্থানত খননৰ অনুমতি প্ৰদান কৰাৰ বিষয়ক লৈ বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। বাগজান তৈল ক্ষেত্ৰত 14 দিনে গেছ আৰু সাৰুৱা তেল নিৰ্গমন হৈ আছে। ইয়াৰ মাজতে মঙলবাৰে এই তৈল ক্ষেত্ৰত সংঘটিত হ'ল এই ভয়ংকৰ অগ্নিকাণ্ড। জ্বলি ছাই হৈ গ'ল এখনৰ পিছত আনখন গাঁও। আকাশ লংঘি এই অগ্নিয়ে সমগ্ৰ বাগজান অঞ্চলত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠক হ'ল বুধবাৰে। ৰাজীৱ ভৱনত আয়োজিত এই বৈঠকত বাগজানৰ অগ্নিকাণ্ডৰ আঁৰত এটা কোম্পানীৰ দুৰ্নীতি জড়িত বুলি আলোচনা হয়। এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে, এই অগ্নিকাণ্ডৰ তদন্ত CBIক দিয়ক। তেওঁলোকে নিম্নমানৰ নিম্ন কেপাচিটিৰ যন্ত্ৰাংশ ব্যৱহাৰ কৰাৰ বাবে এই ঘটনা হ'ল নেকি আৰু ইয়াত দুৰ্নীতি আছে নেকি, এই কথাও এই ৰিগটোৰ মানে যিখিনি ধ্বংস হ'ল, ধ্বংসখিনি আমি ৰোধ কৰাৰ লগতে তাৰ তদন্ত হ'ব লাগে। আমি CBI তদন্ত, এই ক্ষেত্ৰত ভিজিলেন্সৰ তদন্ত দাবী কৰোঁ ভাৰত চৰকাৰৰ পৰা। কোৰ কমিটিৰ বৈঠকত দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন দিয়াৰ প্ৰসংগত বিস্তৃতভাৱে আলোচনা হয়। ৱাইল্ড লাইফ চেংচুৰী হওক বা যিটো বৰ্ষাৰণ বুলি কয়, সেই অঞ্চলত এতিয়া যিটো পাৰ্মিশ্যন দিলে, আগে যিটো আছিল সেইটো আমিতো কোৱাই নাই। ইলিগেলটো বন্ধ কৰিব লাগিবই। চৰকাৰখন আজি যিমান কি কয় দুৰ্নীতিপৰায়ণ, ইমান দুৰ্নীতিপৰায়ণ হোৱা নাছিল আগে।
ইপিনে ডিব্ৰু চৈখোৱাৰ আভ্যন্তৰত 7টা স্থানত অইল ইণ্ডিয়া লিমিটেডক খননৰ অনুমতি দিয়াৰ প্ৰসংগতো প্ৰদেশ কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকত আলোচনা হয়। বৈঠকত বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি 3খন স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ইলিগেল মাইনিঙক কেন্দ্ৰ কৰি গোটেই সিন্ডিকেটৰ পৰা ধৰি যিটো ইলিগেল মাইনিং চলি আছে, এই ইলিগেল মাইনিং বন্ধ কৰিব লাগে। অসম চৰকাৰে বন্ধ নাই কৰা, সেইকাৰণে আমি প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ। ছেকেণ্ড মেমৰেণ্ডামখন হৈছে আমাৰ বাগজানত, আজি বাগজানত যোৱাকালি যিটো জুই লাগিল তেল খাদত, এই জুই লগাৰ কাৰণে সম্পূৰ্ণ জগৰীয়া কেন্দ্ৰীয় চৰকাৰ আৰু বিশেষকৈ পেট্ৰলিয়াম মন্ত্ৰণালয়, অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰ। অইল ইণ্ডিয়া লিমিটেডে চিৰিয়াছলি লোৱা নাই, পেট্ৰলিয়াম মিনিষ্ট্ৰীয়ে মেটাৰটো চিৰিয়াছলি লোৱা নাইকিয়া। যে আজি প্ৰধানমন্ত্ৰীৰ সময় নাই নেকি ইয়াত আহিবলৈ, তেওঁ বিশেষ বিমান লৈ? পেট্ৰলিয়াম মন্ত্ৰীৰ সময় নাই নেকি বিশেষ বিমান লৈ আহিবলৈ? আজি মুখ্যমন্ত্ৰী জগৰীয়া হয় নে নহয়? কংগ্ৰেছৰ দাবী, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত বেছি হৈছে দুৰ্নীতি। আগন্তুক সময়ত ইয়াৰ উত্তৰ বিজেপিক দিব ৰাইজে। কেমেৰা পাৰ্চন মনোজ দেউৰীৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা অব্যাহত থাকিব। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত সময় হ'ল এটি চমু বাণিজ্যিক বিৰতিৰ। 17খন নহয় 24খন বিদ্যালয়ত ওলমিব তলা। শিক্ষা বিভাগে জাৰি কৰিলে মেট্ৰিকত শিক্ষাৰ্থী পাছ কৰোৱাব নোৱাৰা এনে 24খন বিদ্যালয়ৰ নাম তালিকা। তালিকাত নিউজ 18 পোহৰলৈ অনা ধুবুৰী আৰু ৰঙিয়াৰ 2খন বিদ্যালয়ে লাভ কৰিলে স্থান। 17খন নহয় 24খন বিদ্যালয়ত ওলমিব তলা। শিক্ষা বিভাগে নতুনকৈ জাৰি কৰিলে নিৰ্দেশনা। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাব নোৱাৰা ৰাজ্যৰ 24খন বিদ্যালয়ত ওলমিব তলা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাছতেই শিক্ষা বিভাগে ঘোষণা কৰিছিল শূন্য ফলাফল দেখুওৱা ৰাজ্যৰ 17খন বিদ্যালয়ত ওলমিব তলা। কিন্তু এই তালিকা বৃদ্ধি হ'ল 24লৈ। তালিকাত নাম অন্তৰ্ভুক্ত হ'ল ধুবুৰীৰ বহলপুৰ হাইস্কুল আৰু ৰঙিয়াৰ বংশীধৰ বড়ো হাইস্কুলৰ নামো। উল্লেখযোগ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই 2খন বিদ্যালয়ৰে ফলাফল শূন্য। এই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত। নিউজ 18ৰ এই বাতৰি সম্প্ৰচাৰৰ পাছতেই শিক্ষা বিভাগে প্ৰকাশ কৰিলে নতুন তালিকা। যি তালিকাত অন্তৰ্ভুক্ত হ'ল ধুবুৰীৰ বহলপুৰ হাইস্কুল আৰু ৰঙিয়াৰ বংশীধৰ বড়ো হাইস্কুলৰ নাম। আনহাতে ইতিমধ্যে তলা ওলমিছে কাৰ্বি আংলং জিলাৰ 3খনকৈ বিদ্যালয়ত। ৰাজ্য চৰকাৰে তলা লগাই বন্ধ কৰি দিব এই বিদ্যালয়কেইখন। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শূন্য ফলাফলৰ বাবেই জিলাখনৰ কৈলামাটি আৰলং ৰূপাত হাইস্কুল, হামৰেন গাৰ্লছ হাইস্কুল আৰু ৰংচেক ইংলিছ হাইস্কুলত এতিয়া বাজিছে মৃত্যু ঘণ্টা। চিৰদিনৰ বাবে বন্ধ হ'ব এই বিদ্যালয়কেইখন। আগৰ প্ৰধান শিক্ষকজনে হয়তো এই শিক্ষাৰ গুৰুত্বৰ বিষয়ে তেওঁলোকক জনোৱা নাছিলে, সেইটো কাৰণে তেওঁলোক অহা নাছিল আৰু অৱশেষত দুগৰাকীয়ে পৰীক্ষা দিলে, তাৰ ফলস্বৰূপে পৰীক্ষাৰ ৰিজাল্ট হ'ল শূন্য। ৰাজ্যৰ মুঠ 24খন বিদ্যালয়ৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শূন্য হোৱাৰ বাবেই শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বিদ্যালয়সমূহ বন্ধ কৰি দিয়া কথা। হীৰকজ্যোতি মালাকৰৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ 0%। তেজপুৰত 2খনকৈ পুৰণি চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 0% হোৱা এই বিদ্যালয় 2খন হ'ল ক্ৰমে বিবেকানন্দ বিদ্যাপীঠ হাইস্কুল আৰু আনখন তেজপুৰ নৈশ বিদ্যালয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই কঠোৰ হৈছে শিক্ষা বিভাগ। ইতিমধ্যে আমি জনাইছো যে 24খনকৈ বিদ্যালয়ৰ নাম ঘোষণা কৰা হৈছে। তালিকাত 24খনকৈ বিদ্যালয় আছে যিসমূহত তলা ওলমিব আৰু তেজপুৰৰো এই 2খন বিদ্যালয়ত অচিৰেই ওলমিব তলা। শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি শোণিতপুৰৰ বিদ্যালয় পৰিদৰ্শকে ইতিমধ্যে প্ৰেৰণ কৰিছে যাৱতীয় তথ্য পাতি। উল্লেখযোগ্য যে পূৰ্বতেও এই 2খন বিদ্যালয়ে শূন্য ফলাফল প্ৰদৰ্শন কৰাত শিক্ষা বিভাগ কঠোৰ হৈ পৰা বুলি জানিবলৈ দিয়ে শোণিতপুৰৰ বিদ্যালয় পৰিদৰ্শক প্ৰভাত দাসে।
আমার লাস্ট যেটো HSLC রিজাল্ট ডিক্লেয়ার হল তো আমার দুটা বিদ্যালয় 0% রিজাল্ট দেখুৱাইছে সেইকাৰণে আমাৰ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন মহোদয়ৰ পৰা যি ইনষ্ট্ৰাকশ্যন আহিছে সেইমতে আমাৰ দুটা বিদ্যালয় এতিয়া ক্লোজ হ'ব সেইকাৰণে আমি ব্যৱস্থাও লৈছোঁ আমাৰ বিবেকানন্দ বিদ্যাপীঠ হাইস্কুল আৰু এটা নৈক্য বিদ্যালয় তেজপুৰ এই দুটাত মানে এই বছৰ 0% পাছ বা উত্তীৰ্ণৰ হাৰ দেখুৱাইছে সেই গতিকে আমি সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক এই ব্যৱস্থাটো কৰি দিবলৈ কৈছোঁ ইতিমধ্যে সেইটো ব্যৱস্থা আমি হাতত লৈছোঁ দিনটোৰ শিৰোনামত ক্ষন্তেক সময়ৰ বাবে লৈছোঁ আন এটি চমু বাণিজ্যিক বিৰতি অৰুণাচলৰ পাপুম পাৰেত শোকাবহ ঘটনা পাপুম পাৰেত দূৰপাঙত পিতা পুত্ৰসহ মৃত্যু হ'ল 4জনকৈ লোকৰ এটা পুৰণি কুঁৱা চাফা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটি ল'লে আটাইকেইজনে উল্লেখযোগ্য যে অক্সিজেনৰ অভাৱত কুঁৱাৰ ভিতৰতে মৃত্যুক সাৱটিলে আটাইকেইজনে মৰ্মান্তিক কুঁৱাত পৰি কৰুণ মৃত্যুক সাৱটিলে পিতা পুত্ৰই অসম অৰুণাচলৰ সীমান্তৱৰ্তী দ্ৰুপাঙত সংঘটিত হৈছে এই শোকাবহ ঘটনা দ্ৰুপাঙৰ টেচিটানা নামৰ এজন ব্যক্তিৰ ঘৰত কুঁৱা খন্দাৰ কাম কৰিছিল ৰাজু চাকমা আৰু তেওঁৰ পুত্ৰ অজয় চাকমাই লগত আছিল আন দুজন সম্পৰ্কীয় মোমাই ভাগিন তেজি কাজুম আৰু হালিয়া দেউৰী কিন্তু পাহাৰীয়া অঞ্চলটোত প্ৰায় 80 ফুট খন্দাৰ পিছতো পানী নোলোৱাত আকৌ খান্দিবলৈ হালিয়া দেউৰী নামৰ লোকজন কুঁৱাৰ ভিতৰলৈ সোমাই যায় কিন্তু কুঁৱাৰ তলত উশাহ ল'ব নোৱাৰি চট ফটাবলৈ ধৰে লোকজনে লগে লগে তেওঁক উদ্ধাৰৰ বাবে কুঁৱাৰ ভিতৰলৈ নামে মোমায়েক তেজি কাজুম কিন্তু দুয়োজনে একে সমস্যাত ভোগাৰ ফলত দুয়োকে উদ্ধাৰৰ বাবে কুঁৱাত জাপ দিয়ে পিতা পুত্ৰ ক্ৰমে ৰাজু চাকমা আৰু অজয় চাকমাই কিন্তু বহু সময় ধৰি কোনো এজন কুঁৱাৰ ভিতৰৰ পৰা ওলাই নহাত তেচিটানাই বিপদৰ মান পাই খবৰ দিয়ে আৰক্ষী কুঁৱা চাফা কৰিবলৈ কাৰণে সোমাইছিলে ওলাব নোৱাৰাতে আধা মুৰা হৈ কিনে আছিলে তেচি কজুম তাৰা তাই সোমাইছিলে আৰু সিবিন ওলাব নোৱাৰাতে বাহিৰত থকা দুইজন লেবাৰ বি মদত কৰিবলৈ কাৰণে সোমাইছিলে 4জনে ভিতৰতে অক্সিজেন নাই পাই কিনে 4জনে ডেথ হৈ গ'ল পিছত অৰুণাচলৰ পাপুমপাৰে জিলাৰ আৰক্ষীৰ সহযোগত SDRF বাহিনীয়ে 7 ঘণ্টা ধৰি অভিযান চলাই প্ৰথমে উদ্ধাৰ কৰে পিতা পুত্ৰ ৰাজু চাকমা আৰু জয় চাকমাৰ মৃতদেহ কিন্তু এতিয়াও সন্ধান ওলোৱা নাই তেজি কাজুম আৰু হালিয়া দেউৰীৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট কলিয়াবৰত নীল বিপ্লৱ কংক্ৰিটৰ পুখুৰীত মৎস্য পালনৰ অভিনৱ বৈজ্ঞানিক পদ্ধতিৰে থলুৱা মাছ উৎপাদনৰ এক ব্যতিক্ৰমী প্ৰয়াস দুই শিক্ষিত যুৱকৰ আৰু এই নীল বিপ্লৱ প্ৰকল্প আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুখুৰী সদৃশ কংক্ৰিটৰ বৃত্তাকাৰ টেংকিত মৎস্য পালন কৃত্ৰিম পুখুৰীত থলুৱা মাছ উৎপাদনেৰে বছৰি 50 লাখৰো অধিক উপাৰ্জনৰ লক্ষ্য দুই মীন পালকৰ কলিয়াবৰৰ উলুৱনি গাঁৱৰ শৈলেন্দ্ৰ গোস্বামী আৰু মিছাৰ ধনঞ্জয় উপাধ্যায়ৰ বিশেষ উদ্যোগ বৈজ্ঞানিক পদ্ধতিৰে থলুৱা মাছ উৎপাদনৰ লক্ষ্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ দুই শিক্ষিত যুৱকে 50 ফুট ব্যাসৰ 5 ফুট গভীৰতাৰে নিৰ্মিত কংক্ৰিটৰ টেংকি সদৃশ 8টা কৃত্ৰিম পুখুৰী তৈয়াৰ কৰি থলুৱা মাছ উৎপাদনৰ কামত ব্ৰতী হৈছে এই দুই মীন পালক শৈলেন্দ্ৰ গোস্বামীৰ নিজা ভূমিতে স্থাপন কৰা হৈছে এই কৃত্ৰিম পুখুৰী অসম চৰকাৰৰ নীল বিপ্লৱ আঁচনিৰ অধীনত পুনৰাৱৰ্তন জলীয় কৃষিৰ প্ৰয়োগ হ'ব এই মৎস্য উৎপাদনত এই সমগ্ৰ প্ৰকল্পটোৰ ব্যয় 50 লাখ টকা কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয় মৎস্য পালনৰ ক্ষেত্ৰত বুধবাৰে প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আপোনালোকে নীল বিপ্লৱৰ এই যিটো ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ সিস্টেম এই কলিয়াবৰত যিটো ইন্ট্ৰোডিউচ কৰা হৈছে আৰু এই পদ্ধতিৰ দ্বাৰা আগন্তুক দিনত মাছৰ উৎপাদন কম সময়ৰ ভিতৰত বৃদ্ধি হ'ব আৰু আমাৰ ইয়াত যিসকল যেনেধৰণে গোস্বামী আৰু উপাধ্যায় ইয়াত 3গৰাকী কৰ্মচাৰীক লৈ
যেনেধৰণে প্ৰকল্পৰ কাম শুভাৰম্ভ কৰিছে স্থানীয় ৰাইজৰ সহযোগত, উলুৱনি ৰাইজৰ সহযোগত। গতিকে মই ভাবোঁ আগন্তুক দিনত এই দুইগৰাকী উদ্যোগী যুৱকে হাজাৰজনক উৎপাদনৰ ক্ষেত্ৰত লগতে উপাৰ্জনৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিবৰ বাবে সক্ষম হ'ব। গতিকে সেইবাবে মই নিজে আহিছোঁ ইয়ালৈ দুইগৰাকী যুৱকক উৎসাহিত কৰিবৰ বাবে। এনেধৰণৰ যুৱ শক্তিয়ে আগন্তুক দিনত বৃহত্তৰ অসমীয়া জাতিৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব, অৰ্থনৈতিক সবলতা বৃদ্ধি কৰিব লাগিব। আৰু এনেধৰণে আমি আমাৰ ব্যক্তিত্বত থকা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰী বৃহত্তৰ অসমীয়া সমাজখনৰ ব্যক্তিত্বত থকা দক্ষতা, যোগ্যতা, দৃঢ়তা, একাগ্ৰতা, নিৰ্ভীকতা, সততা, নিষ্ঠা, এই সকলোবিলাক কথা আমি কৰ্মৰ যোগেদি প্ৰতিফলন ঘটাই আমি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত, আত্মনিৰ্ভৰী হোৱাৰ ক্ষেত্ৰত আমি দৃঢ়তাৰে আগবাঢ়ি যাব লাগিব। 2018 বৰ্ষত 2টা টেংকিৰে নিজাববীয়াকৈ আৰম্ভ কৰা প্ৰকল্পটোত অসম চৰকাৰৰ মীন বিভাগৰ সাহায্যৰে উন্নীত কৰা হৈছে। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ সহযোগত নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰিদ্ৰ মেধাৱী ছাত্ৰীৰ কাষত বিধায়িকা আঙুৰলতা ডেকা। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱানী বৰাক উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদানৰ আশ্বাস বিধায়িকা আঙুৰলতা ডেকাৰ। আৰু ইফালে তেজপুৰৰ বৰষা হাজদাৰ সফলতাত উৎফুল্লিত অঞ্চলবাসী। দৰিদ্ৰ মেধাৱী ছাত্ৰীৰ কাষত বিধায়িকা আঙুৰলতা ডেকা। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিৱানী বৰাক উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদানৰ আশ্বাস দিলে বিধায়িকা আঙুৰলতা ডেকাই। নগাঁও জাজৰি মাজগাঁও নভেটি অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী শিৱানী বৰা সুখ্যাতিৰে উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বোকাতে পদুম ফুলে আমি প্ৰায় এইটো কথা কৈ আহোঁ। আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি ৰিজাল্ট দিছে, মোৰ সমষ্টিত বহুত তেনেকুৱা পদুম ফুল ফুলিছে ইয়াতে। আৰু তাৰ মাজতে আজি শিৱানী বৰা এপাহি মোৰ হাতত আছে। আৰু এই সেই একেটাই যে এইবাৰ আমি সমগ্ৰ অসমত দেখিবলৈ পাইছোঁ যে বহুত অভাৱগ্ৰস্ত পৰিয়ালত ল'ৰা ছোৱালী বহুত বেছি ভাল ৰিজাল্ট কৰিছে, আমি প্ৰত্যেকেই দেখি আছোঁ। ইফালে তেজপুৰৰ হজৰাবাৰ শংকৰনগৰৰ বৰষা হাজদাৰ ফলাফলত উৎফুল্লিত অঞ্চলবাসী। আটাইকেইটা বিষয়ত লেটাৰসহ 90% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে বৰষা। তেজপুৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে ছাত্ৰীগৰাকী। বৰষাৰ পিতৃৰ পেছাত এজন কাঠমিস্ত্ৰী আৰু মাতৃয়ে ঘৰত নিমকি, খুৰমা, লাৰু পিঠা বনাই বিক্ৰী কৰি পঢ়ুৱাইছিল বৰষাক। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাইত পুনৰ ৰেল যাত্ৰীৰ ভয়ংকৰ কাণ্ড। ডিব্ৰুগড় অভিমুখী চলন্ত শ্ৰমিক ৰেলৰ পৰা জঁপিয়ালে এজন যাত্ৰীয়ে। শ্ৰমিক ৰেলত কেৰালাৰ পৰা আহিছিল এই যাত্ৰীজন। হোজাইত পুনৰ ৰেল যাত্ৰীৰ ভয়ংকৰ কাণ্ড। কোৱাৰেণ্টাইনৰ ভয়ত চলন্ত ৰেলৰ পৰা জঁপিয়ালে ৰেল যাত্ৰীয়ে। ডিব্ৰুগড় অভিমুখী চলন্ত ৰেলৰ পৰা জঁপিয়াই পলোৱাৰ চেষ্টা কৰিছিল বৰহোলা গাঁৱৰ জিয়াৰুল হক নামৰ ৰেল যাত্ৰীগৰাকীয়ে। তেখেতক আমি এতিয়া আব্দুল হাছিব এইচএছ স্কুলত লৈ যাম। তেখেতে যদিও চেণ্টানি নামা নহয়, তেখেতে নিজে নামিছে শ্ল' কৰোঁতে। পুলিচ থানাত তেওঁ নিজেই ৰিপৰ্ট কৰিছে। গতিকে আৰক্ষী যি হিচাপে তেওঁলোকে ব্যৱস্থা ল'ব পাৰে, কিন্তু আমাৰ এতিয়া দায়িত্ব হৈছে তেওঁক কোৱাৰেণ্টাইন কৰা। জাইজুল হক। শ্ৰমিক ৰেলত কেৰালাৰ পৰা আহিছিল এই জিয়াৰুল হক। ষ্টেচনত ৰেলৰ গতি কম কৰাত জঁপিয়াই দিছিল যাত্ৰীজনে, কিন্তু টহলদাৰী আৰক্ষী টকাত পলায়নত ব্যৰ্থ হয় এই জিয়াৰুল হক। আৰক্ষী আটক কৰি জিয়াৰুল হকক প্ৰেৰণ কৰিছে কোৱাৰেণ্টাইনলৈ। বিগত কেইবাদিনো ধৰি বহিৰাজ্যৰ ৰেল অহাৰ সময়ত চোকা পহৰা দিয়াৰ লক্ষ্যৰে ৰেলপথত প্ৰায় এইদৰে টহল দি আহিছে আৰক্ষীৰ দলে। আৰক্ষীৰ টহল অব্যাহত থকাৰ বাবেই পলাই হাৰিব নোৱাৰিলে জিয়াৰুল হকে। কৰোনা মহামাৰীয়ে গ্ৰাস কৰাৰ সময়ত বহিৰাজ্যৰ পৰা আহি এইদৰে ৰেল যাত্ৰীয়ে পলায়ন কৰাৰ ঘটনা কিমান গুৰুতৰ হ'ব পাৰে সেয়া এতিয়াও যেন উপলব্ধি কৰিব পৰা নাই একাংশ বহিৰাজ্যৰ পৰা অহা শ্ৰমিকে। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত এতিয়া আনলক 1।
পৰ্যায়ক্ৰমে খুলিছে দোকান পোহাৰ যাতায়াত শ্বপিং মল কিন্তু তেনে সময়তে সম্পূৰ্ণৰূপে বন্ধ হৈ আছে এখন চহৰ কিন্তু কিয় কৰোনাৰ আতংক বকলিয়াঘাটৰ দোকান পোহাৰ সম্পূৰ্ণ বন্ধ এসপ্তাহ ধৰি বন্ধ থাকিব বকলিয়াঘাট দেশত এতিয়া আনলক 1 পৰ্যায়ক্ৰমে খুলিছে যাতায়াত দোকান পোহাৰ শ্বপিং মল তেনে সময়তে সম্পূৰ্ণৰূপে বন্ধ এখন চহৰ বন্ধ ঘোষণা কৰিছে পৌৰসভাই হয় বকলিয়াঘাট পৌৰসভাই নিজাববীয়াকৈ ঘোষণা কৰিছে সপ্তাহজোৰা বন্ধ সেই অনুসৰিয়ে বুধবাৰৰ পৰা বন্ধ আছে বকলিয়াঘাটৰ দোকান পোহাৰ সকলো বকলিয়াঘাটৰ পৌৰসভাৰ সিদ্ধান্তৰ আঁৰত কৰোনা সংক্ৰমণৰ শংকা বকলিয়াঘাটৰ 5টাকৈ স্থান কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে হোম কোৱাৰেণ্টাইনত থকা একাধিক ব্যক্তিৰ শৰীৰত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি কোভিড-19ত মৃত্যু হৈছে বকলিয়াঘাটৰ অৰুণ কাকতি নামৰ লোকজনৰ যাৰ ফলত স্বাভাৱিকতেই বৃদ্ধি পাইছে কৰোনাৰ আতংক ইটোৰ পিছত সিটো কোভিড পজিটিভ ধৰা পৰাৰ সময়তে গণ সংক্ৰমণৰ আশংকাত বকলিয়াঘাট পৌৰসভাৰ এই বন্ধৰ নিৰ্দেশ অৱশ্যে বন্ধৰ পৰা ৰেহাই দিয়া হৈছে জৰুৰী সেৱাসমূহক পৌৰসভাৰ বকলিয়াঘাটবাসীক আহ্বান আতংকিত নহৈ সাৱধানতা অৱলম্বন কৰক সকলোৱে হাওড়াঘাটৰ পৰা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নুমলীগড়ত অব্যাহত বন্যহস্তীৰ মুক্ত বিচৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ৰেল লাইন অতিক্ৰম কৰাত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী আৰু ইপিনে হাতে হাতে জুই লৈ হাতী খেদাত ব্যস্ত হৈ পৰিছে গাঁওবাসী নুমলীগড়ৰ লেটেকুজান ৰজাবাৰী ৰেল লাইন আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ বন্যহস্তীৰ জাক বহু সময় ধৰি বন্ধ হৈ পৰিল ৰেল লাইন আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ হাতে হাতে জুই লৈ হাতী খেদাত ব্যস্ত গাঁওবাসী এই দৃশ্য নুমলীগড়ৰ লেটেকুজান ৰজাবাৰীৰ ৰেল লাইন আৰু 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাদিনো ধৰি হাতীৰ এটা বৃহৎ জাকে ৰজাবাৰী লেটেকুজান মৰঙী চাহ বাগিচা বাঁহবাৰী আদি অঞ্চলত ট্ৰাক সৃষ্টি কৰি আহিছে হাতীৰ জাকটোক আঁতৰাই পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে গাঁওবাসীয়ে এই অঞ্চলত হাতীৰ জাক এটা বৃহৎ হাতীৰ জাক এটা মুক্ত বিচৰণ কৰি আছে ইয়াত দেখা গৈছে এতিয়া বিপদসংকুলভাৱে আজি দেখিছোঁ ৰেল লাইন ক্ৰছ কৰিছে ৰাস্তা ক্ৰছ কৰি তাৰমানে দিক বিদিশ হেৰুৱাই ঘূৰি ফুৰিছে আৰু একাংশ উদণ্ড লোকক উদণ্ড বুলিয়ে ক'ব লাগিব পেটৰ কাৰণে হাতী জাকে দিক বিদিশ হেৰুৱাই খাদ্য সন্ধানত ঘূৰি ফুৰিছে আৰু এখেতসকলে কি কৰিছে শিলগুটি দলিয়াইছে লাঠি দলিয়াইছে এবাৰ হাতীয়ে মানুহলৈকে চোচা লয় মানুহে আকৌ হাতীলৈ চোচা লয় ৰাইজৰ খেদাত হাতীৰ জাকটোৱে দিক বিদিশ হেৰুৱাই বিপদজনকভাৱে ৰেল লাইন অতিক্ৰম কৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰা দৃশ্য বন্দী হৈছে কেমেৰাত নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট IIT গুৱাহাটীৰ ধাৰাবাহিক সফলতাই উৎসাহিত কৰিছে উত্তৰ পূব ভাৰতৰ শিক্ষাৰ্থীক বিশ্বৰ টপ জাৰ্নেল নেচাৰ্ছ ইণ্ডেক্সৰ সমীক্ষাত তথ্য প্ৰযুক্তিৰ প্ৰতিষ্ঠান IIT গুৱাহাটীয়ে কেইবাটাও শিতানত উজ্বলাবলৈ সক্ষম হৈছে নিজৰ নাম শৈক্ষিক মানদণ্ডৰ ঊৰ্ধ্বমুখী সূচকাংকই বিশ্ববাসীৰ এতিয়া দৃষ্টি নিবদ্ধ কৰিছে গুৱাহাটী IITত গুৱাহাটী IITৰ ধাৰাবাহিক সফলতাই উৎসাহিত কৰিছে উত্তৰ পূব ভাৰতৰ শিক্ষাৰ্থীক বিশ্বৰ টপ জাৰ্নেল নেচাৰ্ছ ইণ্ডেক্সৰ সমীক্ষাত তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান IIT গুৱাহাটীয়ে কেইবাটাও শিতানত উজ্বলাবলৈ সক্ষম হৈছে নিজৰ নাম শৈক্ষিক মানদণ্ডৰ ঊৰ্ধ্বমুখী সূচকাংকই বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ কৰিছে এতিয়া গুৱাহাটী IITত नेचर इंडेक्स जो पब्लिशर है उन लोगों ने रैंकिंग निकाला है नया उसमें IIT गुवाहाटी का बहुत अच्छा रैंक आया है 2020 का जो ओवरऑल रैंकिंग है वर्ल्ड में लास्ट ईयर हमारा 2019 में 463 था ये साल में वो 350 हुआ है 350 इंडिया का ओवरऑल रैंक लास्ट ईयर हमारा 10th रैंक था 10वां रैंक इस बार हमारा 6th हो गया है আনহাতে আন্তৰ্জাতিক পৰ্যায়ত পূৰ্ব 463তম স্থানৰ পৰা 350তম স্থানত নিজৰ নাম খোদিত কৰিলে IIT গুৱাহাটীয়ে
ইফালে সৰ্বভাৰতীয় ৰেংকত IIT গুৱাহাটী পূৰ্ব 10ম স্থানৰ পৰা 6ষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হ'ল। কেমেষ্ট্ৰি শিতানতো 7ম স্থানৰ পৰা 5ম স্থানলৈ অগ্ৰসৰ হ'ল উত্তৰ পূব ভাৰতৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান IIT গুৱাহাটী। লাইফ সায়েন্সত পূৰ্বৰ 42ম স্থানৰ পৰা 9ম স্থানত অধিষ্ঠিত হ'ল IIT গুৱাহাটী। ফিজিকেল সায়েন্সত 20 নম্বৰ স্থানৰ পৰা 7ম স্থানলৈ উত্থান হোৱাত শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষক শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে আশাৰ সঞ্চাৰ। जितने भी ये पब्लिकेशन जो आते हैं ना वो सिर्फ इंडिया के नहीं है, ये टॉप जर्नल्स है, जैसे अमेरिकन केमिकल सोसाइटी है, फिर रॉयल सोसाइटी ऑफ केमिस्ट्री है, फिर वाइली है, फिर स्प्रिंगर है, नेचर के खुद जर्नल्स है बहुत टॉप रैंक। इन सारे जर्नल में जो पब्लिश होते हैं उसमें से मतलब हर फील्ड में एक एक जर्नल ही काउंट होता है, तो उसमें टॉप जर्नल्स में बहुत सारे पेपर्स IIT गुवाहाटी से पब्लिश हुए हैं। इसी वजह से ये हमारे रैंकिंग में इतना ज़्यादा डिफरेंस आया। उत्तर गुवाहाटीৰ পৰা ৰন্তু বৈশ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শেষ অংকলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো ক্ষন্তেক সময়ৰ বাবে আন এটি বিৰতি। বহিৰাজ্যৰ পৰা ৰেলযোগে অহা যাত্ৰীৰ কোৱাৰেণ্টাইন হোৱাৰ পূৰ্বে পলায়নক লৈ এতিয়া তৎপৰ হৈছে হোজাই আৰক্ষী। ৰেলৰ চেইন টানি কোনো যাত্ৰী যাতে পলাব নোৱাৰে তাৰ বাবে ৰেলপথত পহৰা দিছে আৰক্ষীয়ে। হোজাইত দুবাৰকৈ ৰেলৰ চেইন টানি যাত্ৰীয়ে পলায়ন কৰিবলৈ অপচেষ্টা চলোৱাৰ পিছতে হস্তম হৈছে হোজাই আৰক্ষী। বহিৰাজ্যৰ পৰা অহা কোনো যাত্ৰীয়ে যাতে চেইন টানি পলায়ন কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে ৰেলপথত দিছে পহৰা। হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ নেতৃত্বত RPF আৰু GRPৰ যৌথ উদ্যোগত ৰেলৰ চেইন টনা পূৰ্বৰ স্থান 2 নম্বৰ ৰেল গেটৰ পৰা প্ৰায় 2 কিলোমিটাৰলৈকে ৰেলপথত মোতায়েন কৰা হৈছে আৰক্ষী। ট্ৰেইনৰ যিবিলাক টিকেট আগতীয়াকৈ কটা আছিলে মানে তেওঁলোকৰ হয়তো হোজাই ষ্টপেজ আছিলে, কিন্তু ইতিমধ্যে গভৰ্ণমেণ্টে মানে হোজাই ষ্টপেজটো কেঞ্চেল কৰাৰ পিছত হয়তো লাণ্ডিং দিয়া হৈছিলে, কিন্তু যাত্ৰীবিলাকে সহজতে বোলে মই হোজাৰ মানুহ মই হোজাতে নামিব বিচাৰোঁ এইবিলাক কাৰণতে তেওঁলোকে চেইন পুলিং কৰা দেখা গৈছিলে। আমি ইতিমধ্যে কঠোৰ পদক্ষেপ লৈছোঁ, তেওঁলোকৰ ওপৰত আমি গোচৰ ৰুজু কৰিছোঁ। বহিৰাজ্যৰ পৰা ৰেল অহাৰ সময়ত নিয়মীয়াকৈ এই পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। কোনো যাত্ৰী ট্ৰেইনৰ মানে চেইন পুলিং কৰি নানামে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, পদক্ষেপ লৈছোঁ, তেওঁলোকে যাতে ইয়াত নামাৰ পৰা বিৰত থাকে বা নামিব নোৱাৰে। পহৰাৰ ব্যৱস্থা কৰিছোঁ যাতে নামিলে তেওঁলোকক আমি কৰায়ত্ব কৰি আইনগত ব্যৱস্থা ল'ব পাৰোঁ। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীৰ ইখনৰ পিছত সিখন দেশলৈ সংক্ৰমণ ঘটাৰে পৰা বিশ্বজুৰি বন্ধ হৈ আছে প্ৰায় সকলো অনুষ্ঠান। বন্ধ হৈ আছে ফেশ্বন শ্ব'। ফিলিপাইন্সৰ ফেশ্বন ডিজাইনাৰসকলে আয়োজন কৰিলে এক বিশেষ ফেশ্বন শ্ব'ৰ, য'ত প্ৰদৰ্শিত হ'ল বিশ্ব মহামাৰীৰ পিছত। নগাঁৱৰ GD নাৰ্ছিং হোমত হঠাৎ উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ একাংশই ভাঙি লণ্ডভণ্ড কৰিলে চিকিৎসালয়খনৰ আচবাব। এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ক্ষোভ উত্তেজিত ৰাইজৰ, কিন্তু কিয়? এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। উত্তপ্ত নগাঁৱৰ GD নাৰ্ছিং হোম। এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি এইদৰে উত্তপ্ত হৈ পৰিল নগাঁৱৰ GD নাৰ্ছিং হোম। নগাঁৱৰ কাছমাৰীৰ হিৰণ্য বৰুৱা নামৰ এজন শিক্ষকে ভৰিত উঠা বিষ হোৱাৰ প্ৰচণ্ড বিষৰ বাবে মঙলবাৰে নিশা GD নাৰ্ছিং হোমত ভৰ্তি হৈছিল, কিন্তু 24 ঘণ্টা হ'বলৈ নাপালেই পুৱাৰ ভাগত চিকিৎসকে হিৰণ্য বৰুৱাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ লগে লগে চিকিৎসালয় চৌহদত এইদৰে বিৰাজ কৰে উত্তপ্ত পৰিস্থিতি। আমি
আমি চিভিলত নিছিলোঁ, চিভিলত ট্ৰিটমেণ্টটো ভাল নোপোৱা দেখি পিছদিনা ৰাতিপুৱা গোটেই ৰাতি পেচেণ্টটো চটফটাই থকা দেখি পিছদিনা আমি ৰাতিপুৱা জিডিত এডমিট কৰিলোঁ। জিডিত এডমিট কৰাৰ পিছত কণ্টিনিউ ট্ৰিটমেণ্টটো 3 দিন ধৰি চলি আছিলে। আজি আৰ্লি মৰ্ণিং ডক্টৰে কৈছে কি যে পেচেণ্টৰ কণ্ডিশ্যন বেয়া, আই চি ইউ ট্ৰিটমেণ্ট দিব লাগিব। তাৰপৰা আই চি ইউত সোমোৱাৰ পিছত আমাক 5 মিনিট টাইম দিয়া নাই। আই চি ইউ ডক্টৰে কৈছে আহি যে আপোনালোকৰ পেচেণ্ট নাই। এইটো কোন ধৰণৰ আপোনাৰ যুক্তি? কি পেচেণ্টক ট্ৰিটমেণ্ট কৰিছিল গোটেই আপোনাৰ ষ্টেটমেণ্ট নিদিয়ালৈকে আমি পেচেণ্ট নিনো আৰু নতুন পেচেণ্ট এডমিট কৰিব নোৱাৰিব। কৰণ কুমাৰ দলৈ ডক্টৰ। মাত্ৰ এটা বিফলৰ বাবে কিদৰে মৃত্যু ঘটিল হিৰণ্য বৰুৱাৰ? এই প্ৰশ্নই তুলি শূন্য হৈ পৰে কাছমাৰীৰ ৰাইজ। হিৰণ্য বৰুৱাক চিকিৎসা কৰা চিকিৎসক ডাক্তৰ কে দলেক বিচাৰি নাৰ্ছিংহোমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উত্তেজিত জনতাই। লণ্ড ভণ্ড কৰে চিকিৎসালয়খনৰ ৰাজবাবু। আজি তেওঁলোকে যেতিয়া হেৰি কৰিছে তেতিয়া কৈছে যে সেই আই চি ইউত ভৰ্তি কৰাব লাগিব বুলি কৈছিলে। তাৰপিছত আই চি ইউত কৰালে, তাৰপিছত আহি ছাৰে কৈছে যে তেওঁ হেৰি নাই। মোক এতিয়া বিশেষতে মোক ডক্টৰজনক লাগে, যিজনে মোক চাইছিলে কে দলে, তেওঁ মোক লাগে। কি কাৰণত তেওঁ এনেকুৱা কৰিলে? তেওঁ চোৱা হেৰি হয় ন, পেচেণ্ট হয়, তেওঁতো আহিব লাগিব। তেওঁ কি কাৰণত এতিয়ালৈকে খবৰ দিয়া? ইমান ফোন কৰিছো, ফোন নেৰিছো, কিন্তু তেওঁ মোক মানুহটো কিন্তু খাই দিছে। মোৰ 2টা ল'ৰা ছোৱালী আছে। ইফালে চিকিৎসালয় চৌহদত সমবেত একাংশ মহিলাৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হোৱা এজন কৰ্মচাৰীকো প্ৰহাৰ কৰে উত্তেজিত লোকসকলে। পিছত ঘটনাস্থলীত আৰক্ষী আৰু CRPF উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। নগাঁও চহৰৰ বিভিন্ন অঞ্চলত টিউচন কৰি সংসাৰ চলোৱা শিক্ষক হিৰণ্য বৰুৱাই এইদৰে অপ্ৰত্যাশিতভাৱে মৃত্যু